हेलो स्टूडेंट तो কি খবৰ আজি মই আলোচনা কৰিম ক্লাস 9 ৰ গণিতৰ এক্সাৰসাইজ 2.2 যেটো আছে নহয় হেতুৰ গোটেই কেইটা কোশ্চেন ডিসকাস কৰিম ওকে সো আজিৰ প্ৰথম কোশ্চেনটো কি দিয়া আছে এটো আমাক দিয়া আছে 5x 4x² 3 বহুপদৰ মান নিৰ্ণয় কৰা যেতিয়া x = 0 x = -1 আৰু x = 2 এই কিটা মানৰ কাৰণে এই বহুপদটোৰ মান আমাৰ কিমান কিমান হ'ব হেতু উলিয়াব লাগিব ওকে সো দিয়া সলিউশন দিলো এতিয়া এটো সোয়া এতে x আছে না সেই কারণে আমি কি লিখিম ধরা হল px ওকে px = আমার এটো বহুপদটো 5x - 4x² + 3 ধৰিলো ওকে এতিয়া x ৰ ঠাইত আমি বেলেগ বেলেগ মান বহাম এইবিলাক আমাৰ যি দিয়া আছে সেইবিলাক আমাৰ মান বহাব লাগিব ওকে সো এতেকে 1 নম্বৰ দি x = 0 x = 0 ৰ কাৰণে আমাৰ কি হ'ব p 0 বুঝি পাইছে এতে আমার x আছে না এতে আমার 0 হৈ গল কারণ কি x ৰ মান 0 সো এতেও আমার যত x আছে তাতে আমার কি কৰিব লাগিব 0 বহাব লাগিব 5 * 0 ওকে এতে এটো কিন্তু দশমিক নহয় ইনটু বুঝি পাইছে ডট দিলেও এটো আমার ইনটু -4 * 0² বা তোমালোকে ক্রস চিহ্ন দিব পারা ওকে এটো দিব পারা একে কথা প্লাস আমার 3 হৈ যাব ওকে এতিয়া সোয়া 0 ৰ লগত যিয়ে না হক সব 0 হৈ যায় ওকে হেতু তো আমি জানো 5 ৰ লগত 0 পূৰণ কৰিলে 0 -4 ৰ লগত 0² কৰিলে 0 হেতু আকৌ এটো লগত পূৰণ কৰিলে 0 + 3 লাষ্টত যায় আমাৰ কিমান থাকিল 3 বাকি থাকিল সো px ৰ মান আমাৰ লাষ্টত যায় কি হল এই বহুপদটোৰ মান 3 ওকে ইয়াৰ পিছত 2 নম্বৰ দিয়া আমাৰ কি আছে x ৰ মান -1 x = -1 এতিয়া তেনালে আমাৰ ইয়াতে কি হ'ব p -1 হ'ব x ৰ ঠাইত ইয়াতে -1 আহি যাব ওকে তার মানে 5 * -1 এটা আমার হৈ যাব ওকে 5 * -1 -4 * আমার কি আছে x² আছে না x² ৰ ঠাইতে আমাৰ কি হ'ব -1² ওকে তাৰ পিছত +3 হৈ গল এতিয়া 5 ৰ লগত -1 পূৰণ কৰিলে -5 তাৰ পিছত ইয়াতে আমাৰ কি আছে সোয়া -4 * 1² স্কয়ার করলে মাইনাসে কি হবে এতে প্লাস হয়ে যাব বুঝি পাইছা তার মানে 1 হয়ে যাব মাইনাস তো আমার প্লাস হয়ে গেল 1 স্কয়ার করলে 1 ওকে তার মানে +1 আর এতে আমার কি আছে -4 -4 এর লগত 1 যোগ পূরণ করলে কিমান হবে -4 এ থাকিব সো -4 তার পিছত এটো +3 হৈ গল এতিয়া আমার কিমান -5 -4 কিমান হবে -9 ওকে -9 + 3 তার মানে -9 + 3 এটো করলে 9 এর পর 3 গেলে আমার কিমান থাকবে 6 থাকবে কিন্তু এটো মাইনাসৰ কারণ ডাঙৰ সংখ্যাটো মাইনাস ওকে সো -6 ওকে ইয়াৰ পিছত সোয়া 3 নম্বৰটো আমাক কি দিয়া আছে কিন্তু x = 2 x = 2 তেনহলে আমাৰ ইয়াতে আমাৰ কি হ'ব p 2 হৈ যাব ওকে x ৰ ঠাইত 2 এতিয়া 5 * 2 - 4 * 2 x² আছে 2² +3 হৈ গল এতিয়া 5 * 2 = 10 -4 * এতে 2² করলে কিমান হ'ব 4 হ'ব 4 * 4 করলে 16 সো 16 + 3 হৈ গল এতিয়া সোয়া আমাৰ কি আছে 10 ৰ পৰা এতে মাইনাস কৰিব পাৰা 10 ৰ লগত 3 যোগ কৰিলে আমাৰ কিমান 13 আৰু এতে -16 16 ৰ পৰা 13 গলে কিমান 3 থাকিব কিন্তু 16 টো আমাৰ ডাঙৰ এটো মাইনাসৰ আছে তাৰ মানে -3 আমাৰ থাকি গল দেখা পাইছে এনেকুৱা কৰি কৰিব লাগিব একেবাৰে ইজি ইয়াৰ পিছত 2 নম্বৰটো চাইছো ওকে সো এটো হল আমাৰ কোশ্চেন নাম্বার 2 ওকে এটো আমাক দিয়া আছে সোয়া তলৰ বহুপদবোৰৰ প্ৰত্যেকৰ বাবে p0 p1 p2 নিৰ্ণয় কৰা এইবিলাক আমাক উলিয়াব দিছে তাৰ মানে কি এতে p ঠাইত সোয়া এতে y আছে না y ঠাইত এতে 0 বহাব লাগিব বুজিছে তাৰ পিছত 1 বহাব লাগিব তাৰ পিছত 2 বহাব লাগিব এনেকুৱা কৰি একেবাৰে ইজি সোয়া কেনকে কৰিবা সলিউশন দিয়া 1 নম্বৰ ওকে 1 নম্বৰ আমাক কি দিয়া আছে এটো তোমালোকক py দিয়া আছে নহয় py = y² - y + 1 এটো আমাক দিয়া আছে ওকে এতেকে p0 আমাৰ কিমান হ'ব তাৰ পিছত p1 আমাৰ কিমান হ'ব আৰু p2 আমাৰ কিমান হ'ব জাস্ট এটো আমাৰ উলিয়াব লাগে p0 সোয়া এতে আমাৰ y ঠাইত কি হ'ব এতে y ঠাইত আমি 0 বহাইছো তাৰ মানে এতেও আমাৰ y ঠাইত 0 হ'ব তাৰ মানে 0² - 0 + 1 এটো তোমালোকে 0 0 ক্যান্সেল আউট হৈ গল লাষ্টত কি থাকিল 1 বাকি থাকিল 1 आंसर ওকে এতে আমাৰ কি হ'ব p1 আছে নহয় তাৰ মানে ইয়াৰ ঠাইতে আমাৰ 1 হ'ব 1² - 1 + 1 হৈ গল
এতিয়া 1 স্কয়াৰ কৰিলে কিমান হ'ব 1 হ'ব 1 স্কয়াৰ -1 তাৰ মানে 1 - 1 0 আৰু আমাৰ কিমান থাকিল +1 এটা থাকি গ'ল ওকে आंसर ইয়াৰ পিছত 2 চোৱা এটা আমাৰ 2 আছে তেনেহলে 2 স্কয়াৰ হ'ব 2 স্কয়াৰ মাইনাস এটা আমাৰ 2 + 1 ওকে এটো আমাৰ হ'ব কিমান চোৱা 2 স্কয়াৰ কৰিলে 4 - 2 + 1 হৈ গ'ল চোৱাতে 4 + 1 কৰিলে 5 5 ৰ পৰা 2 গলে কিমান 3 সো এটোৰ आंसर হ'ব আমাৰ 3 হৈ গ'ল এনেকুৱা কৰি आंसर ইয়াৰ পিছত এটোৰ কাৰণে চোৱা একেবাৰে ইজি এনেকুৱা কৰি জাস্ট ওলালেই হ'ল এটো আৰু পি ওয়াই 2 নম্বৰটো সো মুছিবই লাগিব চোৱা ওকে এটো আমাৰ চোৱা দিয়া আছে 2 নম্বৰটো এটা আমাক কিমান দিয়া আছে p0 এতে 2 ঠাইত 2 থাকিব এতে t ঠাইত আমি কি বহাইছো t ঠাইত এতে 0 দিছো তাৰ মানে t ঠাইত এতে আমাৰ 0 দিব লাগিব 0 + 2 * 0 স্কয়ার মাইনাস t কিউব ওকে t কিউব নহব 0 কিউব ওকে হৈ গল এতিয়া এই কেটাৰ লগত যিকেটাৰ লগত 0 আছে এইকেটা তো এনে 0 হৈ যাব লাষ্টত কি আছে 2 এটা আছে সো आंसर হ'ব 2 ওকে এটোৰ কাৰণে সব অনৰ কাৰণে 2 আছে 2 রাখা এতে t ঠাইত 1 ওকে এটা আমাৰ 1 প্লাস এটো আমাৰ কি আছে 2 * t স্কয়ার মানে 1 স্কয়ার মাইনাস 1 কিউব ওকে এটো আমাৰ হ'ব এটো কৰিলে 2 + 1 + 2 * 1 স্কয়ার করলে 1 2 * 1 করলে 2 প্লাস ওকে মাইনাস 1 কিউব করলে 1 হৈ গল এতিয়া সব প্লাস আর 1 মাইনাস আর 1 ক্যান্সেল আউট কৰিব পাৰা 2 + 2 কিমান आंसर হল 4 ওকে ইয়াৰ পিছত নেক্সট চোৱা আমাৰ কি আছে কোনটো p2 ওকে p2 আমাৰ উলিয়াব লাগিব এটা আমাৰ 2 আছে প্লাস t ঠাইত 2 প্লাস 2 * t স্কয়ার মানে 2 স্কয়ার মাইনাস t কিউব মানে 2 কিউব হৈ গল এতিয়া সো 2 + 2 + 2 * এটোৰ লগত 2 স্কয়ার কৰিলে কিমান হ'ব 4 হ'ব মাইনাস 2 কিউব কৰিলে 8 হৈ গল এতিয়া সো 4 * 2 = 8 4 * 2 = 8 ক্যান্সেল আউট হৈ গল এটো আমাৰ হেক 2 + 2 কিমান হ'ব 4 ডাইরেক্ট आंसर লিখিব পাৰা বা আৰু এটা লাইন লিখিব পাৰা ওকে টেনশন নাই ডাইরেক্ট आंसर ওলাইছে যদি এইখিনি ইয়াৰ পিছত 2 3 চোৱা এটো আমাক দিয়া আছে x³ বুলি ওকে x ৰ ঠাইত আমাৰ কি বহাব লাগিব 0 1 2 বহাব লাগিব সাথে p0 = কি হ'ব তাৰ মানে 0 কিউব 0 কিউব করলে 0 হৈ যাব ওকে p1 কৰিলে আমাৰ কিমান হ'ব 1 কিউব তাৰ মানে 1 এতে আমাৰ 2 কিউব মানে 8 হৈ গল এইখিনি আছে সৰু বাচ্চা খেলি নাচ থকা নিচিনা লাগিছে দেখা হৈছে এনেকুৱা ইয়াৰ পিছত 2 4 নম্বৰটো চোৱা ওকে এটা আমাক দিয়া আছে চোৱা px = x - 1 x + 1 এটো আমাক দিয়া আছে সো p0 আমাৰ কি হ'ব x ৰ ঠাইত 0 - 1 এতে আমাৰ কিমান হ'ব x ৰ ঠাইত 0 + 1 হৈ গল এটো আমাৰ হৈ গল 0 - 1 কৰিলে কিমান হ'ব -1 এ থাকিব -1 ইনটু এতে ব্র্যাকেট আছে মানে কি ইনটু আছে সো 0 + 1 কৰিলে কিমান 1 সো 1 ৰ লগত 1 পূৰণ কৰিলে -1 হ'ব কাৰণ এতে মাইনাস আছে না -1 ক্লিয়াৰ এটো আমাৰ হৈ গল ইয়াৰ পিছত নেক্সট চোৱা 1 আমাৰ আছে তাৰ মানে x ৰ ঠাইত আমাৰ 1 - 1 হৈ গল এতে x ৰ ঠাইত 1 + 1 হৈ গল আমাৰ এতিয়া চোৱা 1 - 1 কৰিলে আমাৰ কিমান হ'ব 0 1 ৰ পৰা 1 গলে 0 আৰু 1 + 1 কৰিলে ইনটু 2 কিন্তু 0 আছে নহয় বেচৰা 0 আহি প্লে 2 2 কো 0 কৰি দিল आंसर 0 ওকে ইয়াৰ পিছত 2 বহুৱা এতে x ৰ ঠাইত 2 - 1 এতে x ৰ ঠাইত 2 + 1 ওকে এতিয়া 2 ৰ পৰা 1 গলে কিমান 1 ইনটু 2 + 1 কৰিলে 3 1 ৰ লগত 3 পূৰণ কৰিলে 3 দেখা পাইছে এনেকুৱা आंसर ইয়াৰ পিছত কোশ্চেন নাম্বাৰ 3 টো চাইছে ওকে এটো আমাক দিয়া আছে চোৱা কাষত উল্লেখিত মানবোৰ বহুপদৰ শূন্য হয় নে নহয় সত্যাপন কৰি চোৱা এতিয়া চোৱা এটা আমাৰ এইটো px দিয়া আছে আৰু এতিয়া x ৰ মান এইটো দিয়া আছে ওকে এতিয়া এই x ৰ মান যেটো দিয়া আছে এইটো বহুপদৰ শূন্য হয় নে নহয় হেতু প্ৰমাণ কৰিব দিছে এতিয়া শূন্য হলে কি হ'ব যদি এই মানটো আমি ইয়াতে বহাও না x ৰ ঠাইত বহাও তেনেহলে এই মানটো আমাৰ কি হ'ব 0 হৈ যাব বুজি পাইছা সো এটো আমাৰ চাব লাগিব প্ৰমাণ কৰি চোৱা সলিউশন দিয়া 1 নম্বৰটো 1 নম্বৰটো দিলে কি হ'ব আমাক দিয়া আছে px = thrice x + 1 দিয়া আছে ওকে এতিয়া যদি আমি এটো কি কৰো p x ৰ ঠাইত যদি আমি -1/3 এটো বহুৱাই দিও তেনেহলে কি হ'ব এটো আমাৰ চাব লাগিব চোৱা তেনেহলে এতে 3 * x ৰ ঠাইত আমাৰ কিমান হ'ব -1/3 ওকে এটো আমাৰ মাইনাস +1 ওকে এটো আমাৰ হ'ব এতিয়া চোৱা 3 ৰ লগত এটো 3 আমাৰ ক্যান্সেল আউট হ'ব এটো ওপৰত আছে এটো তলত আছে সো 3 3 ক্যান্সেল তাৰ মানে এতে আমাৰ কিমান থাকিল -1
ইয়াতে আমাৰ এটা +1 আছে দেখা পাইছে সো -1 +1 কৰিলে আমাৰ কি হৈছে 0 হৈছে এতেকে আমি লিখিব লাগিব এতেকে x = 1/3 কি আছে px ৰ এটা শূন্য হয় ওকে এনেকুৱা কৰি লিখিব লাগিব বুজি পাইছা লিখাৰ ধৰণটো কেনেকুৱা কৰি লিখিব লাগিব এনেকুৱা কৰি আৰু আছে এতে যাৰ দুটা লিখিছো আৰু বাকিবিলাক আছে হেবিলাকো কৰিম ওকে হেবিলাকৰ দ্বাৰা এটো লাইন লিখি নিদিও তোমালোকে জাস্ট ইয়ালৈকে চেক কৰি দিম তাৰ পিছত তলৰ লাইনটো এনেকুৱা কৰি লিখিব পাৰিবা ওকে আৰু যদি নহয় তেনহলে কেনেকুৱা হ'ব হেতু চাব পাৰিবা এতে 2 নম্বৰটো আমাক দিয়া আছে এটো দিয়া আছে নহয় px এতে সলিউশন দিবা সলিউশন দি px = 5x - π এতে তোমালোকে কি কৰিবা এতেকে p 4/5 ওকে এটো আমি লিখুম এটো লিখিলে আমাৰ চোৱা 100 ঠাইত আমাৰ কিমান লিখিব লাগিব 4/5 লিখিব লাগিব 4/5 বহোৱা 5 * x আছে না 4/5 - π ওকে এতিয়া 5 কেনসেল আউট হ'ব ওকে তেনহলে আমাৰ বাকি কি থাকিল 4 - 5 π 4 - π বাকি থাকিল না এটো আমাৰ 0 হৈছে নেকি 0 তো হোৱা নাই তেনহলে এটা আমি লিখিম not equal to 0 এতেকে কি আছে x = 4/5 px ৰ এটা বহুপদ নহয় এটা শূন্য নহয় এখানে লিখিলে হৈ গল বুজি পাইছা লিখাৰ ধৰণ কেনেকুৱা কৰি হলে আৰু নহলে জাস্ট এনেকুৱা কৰি লিখিব লাগিব ইয়াৰ পিছত বাকি এটা চেক কৰো ওকে সো এটো হল আমাৰ 3 নম্বৰ ওকে এটো চোৱা এটা আমাৰ কি দিয়া আছে px এটো দিয়া আছে আৰু x ৰ মান 1 - 1 তাৰ মানে x ৰ মান এবাৰ 1 লব লাগিব আৰু এবাৰ -1 সো লোৱা p 1 লোৱা কিমান হ'ব x² মানে 1² -1 ওকে 1 ক স্কয়ার কৰিলে কিমান 1 1 - 1 1 - 1 কৰিলে আমাৰ 0 হৈ গৈছে তেনলে আমি আৰু এটা কৰি চাব লাগিব -1 টো চোৱা p -1 কিমান হয় হেতু চোৱা -1 স্কয়ার হৈ যাব x² আছে -1 তেনলে চোৱা -1 ক স্কয়ার কৰিলে কিমান হয় মাইনাস স্কয়ার কৰিলে -7 আছে প্লাস আৰু 1 ক স্কয়ার কৰিলে কিমান 1 এটো আমাৰ সেম 1 - 1 = 0 সো ওলাইছে নহয় এতেকে আমি লিখিব পাৰিম x = 1 আৰু -1 প্ৰদত্ত px বহুপদৰ এটা কি হয় শূন্য হয় ওকে সো লিখাৰ ধৰণটো তো শিকিছে ইয়াৰ পিছত এটো চোৱা ইয়াতে px = ইমান দিয়া আছে আৰু x ৰ মান 1 আৰু -2 দিয়া আছে সো p এবাৰ -1 লিখা -1 দিয়া আছে না সো ইয়াতে x ৰ ঠাইত -1 +1 ইয়াতে x - 2 ওকে এতিয়া সো ইয়াতে আমাৰ কিমান হ'ব -1 +1 কৰিলে এটো আমাৰ 0 হৈ যাব ওকে এটো 0 আৰু x - 2 ইয়াতে x ৰ ঠাইত আমাৰ 1 - 1 বুজি পাইছা না -1 ইয়াতে x ৰ ঠাইত সো এটো এতিয়া ইনটু ইয়াতে -1 - 2 তেনহলে কি হ'ব -3 হৈ যাব এটোৰ লগত 0 পূৰণ কৰিলে কিমান হ'ব 0 হৈ গৈছে 0 তাৰ পিছত x = 2 লোৱা 2 ললে কিমান হ'ব 2 + 1 * 2 - 2 ওকে এতিয়া 2 + 1 কৰিলে 3 * 2 - 2 কৰিলে কিমান 0 সো আলটিমেটলি এটো আমাৰ 0 হৈ যায় তাৰ মানে এটো আমাৰ কি হয় বহুপদটোৰ শূন্য হয় ওকে ইয়াৰ পিছত 3 ৰ 5 নম্বৰটো কি দিয়া আছে এটো আমাক দিয়া আছে সো px = এটো আমাক দিয়া আছে তেনহলে আমাৰ কিমান লব দিছে p0 ৰ মান উলিয়াব দিছে ওকে তেনহলে x ৰ ঠাইত আমাৰ কিমান হ'ব 0 0 স্কয়ার কৰিলে কিমান এটো 0 এই দেখা পাইছে দিয়াই আছে आंसर এটো চোৱা এতে আমাৰ কি লব লৈছে px ৰ ঠাইত -m/l আমাৰ লব লাগে ওকে সো এতে লিখা l * x ৰ ঠাইত আমাৰ এটো -m/l তাৰ পিছত কি আছে প্লাস m এটো আমাৰ আছে ওকে এটো কৰা তেনলে আমাৰ কিমান হ'ব l * -m/l কৰিলে কিমান হ'ব -m/l নহয় এটা তোমালোকে l * l এটো ক্যান্সেল আউট কৰিব পাৰা ওকে ক্যান্সেল আউট কৰিলে -m + m এটো আমাৰ বাকি থাকে সো -a + কি হ'ব 0 হৈ যাব সো 0 এটো আমাৰ বহুপদ হয় ওকে ইয়াৰ পিছত 3 7 আৰু 8 নম্বৰটো চোৱা ওকে এটো আমাৰ 7 দি আছে চোৱা px ইমান দি আছে আৰু x ৰ মান ইমান লব দিছে সো লোৱা p ৰ মান এবাৰ -1/√3 লব দিছে ললে কি হ'ব 3 * x² ৰ ঠাইত এটো হ'ব -1/√3 -1 ওকে এতিয়া চোৱা 3 * এটো আমাৰ কি আছে স্কয়ার আছে কিন্তু স্কয়ার আছে দেখা পাইছে সো -1 ক স্কয়ার কৰিলে কি হ'ব +1 হ'ব তাৰ মানে 1 আৰু এটো √3 ক স্কয়ার কৰিলে স্কয়াৰৰ দ্বাৰা √2 আমাৰ ক্যান্সেল হয় এটো তো জানা সো √2 ক্যান্সেল হলে আমাৰ তলত কি থাকিব 3 এটা থাকি যাব ওকে এটো আৰু এটা আমাৰ কি আছে -1 এতিয়া চোৱা 3 3 ক্যান্সেল আউট হয়
তেনেহ'লে আমাৰ ইয়াতে কিমান থাকিল 1 থাকিল মাইনাছ ইয়াতে 1 আছে তাৰ মানে 0 হৈ গ'ল ওকে তাৰপিছত আৰু এটা ল'ব দিছে না x ৰ মান p ইকুৱেল টু আমাৰ কিমান হ'ব ইয়াতে x ৰ মান 2√3 2/√3 ওকে সো এতিয়া লোৱা 3 ইনটু x স্কয়াৰৰ ঠাইত এইটো দিয়া 2/√3 স্কয়াৰ তাৰপিছত -1 ওকে 3 ইনটু 2 কি স্কয়াৰ কৰিলে আমাৰ 4 ডিভাইডেড বাই ইয়াতে আমাৰ কি আছে √3 কি স্কয়াৰ কৰিলে স্কয়াৰৰ দ্বাৰা ৰুট কেনসেল তেনেহ'লে 3 ওকে আৰু ইয়াতে -1 এতিয়া 3 কেনসেল আউট হৈ গ'ল এতিয়া 4 - 1 4 - 1 এটা আমাৰ বাকি থাকিল 4 ৰ পৰা 1 গলে কিমান 3 not equal to 0 দেখা পাইছা তেনেহ'লে তোমালোকে কি ক'বা x equal to 1/√3 px ৰ এটা শূন্য হয় আৰু x equal to 2/√3 px ৰ শূন্য নহয় ক্লিয়াৰ একেবাৰে সিম্পল লিখিবা ইয়াৰ পিছত চোৱা এইটো px equal to এইটো আছে x ৰ মান এইটো দিবা গৈছে ওকে সো দিয়া p equal to 1/√2 নহয় 1/2 দিয়া আছে সো 1/2 হৈ গ'ল এতিয়া চোৱা 2 ইনটু x ৰ মান কি হ'ব 1/2 প্লাস 1 ওকে এতিয়া 2 ইনটু 2 এটো আমাৰ ক্যান্সেল আউট হৈ যাব 2 2 তেনেহলে আমাৰ ইয়াতে আমাৰ কিমান থাকিল 1 প্লাস 1 আছে তেনেহলে आंसर কিমান 2 নট ইকুয়াল টু 0 তাৰ মানে x ইকুয়াল টু 2 px ৰ এটা শূন্য নহয় ক্লিয়াৰ 3 নম্বৰ এইখিনি আছিল কোশ্চেন নম্বৰ 4 চাইছো এতিয়া ওকে সো এটো হল আমাৰ কোশ্চেন নম্বৰ 4 ওকে হেতু আমাক দিয়া আছে সো তলৰ প্ৰতিটো বহুপদৰ শূন্য নিৰ্ণয় কৰা এইবিলাক আমাক বহুপদ দিয়া আছে এইবিলাকৰ শূন্য উলিয়াব লাগিব ওকে শূন্য মানে কি এনেকুৱা এটা নাম্বাৰ উলিয়াব লাগিব যেটো যাতে এতে বহালে কি হয় শূন্য হৈ যায় মানটো সো এনেকুৱা কৰি উলিয়াব লাগিব সো কেনেকৈ উলিয়াবা চোৱা সলিউশন ধৰা হল বা এতে প্ৰথমতে কি দিয়া আছে এটো দিয়া আছে না গিভেন দিয়া আছে এটা দেখাই দিছো কেনেকুৱা কৰি লিখিবা লিখাৰ ধৰণ px equal to x plus 5 এটো আমাক দিয়া আছে ওকে এতিয়া আমাক ধৰা হল কি ধৰিম px equal to 0 বুলি আমি ধৰিলাম ওকে যেটো শূন্য উলিয়াব লাগে সো এই px ৰ মানটো আমাৰ শূন্য হ'ব লাগিব এনেকুৱা নাম্বাৰ উলিয়াব লাগিব ওকে সো সেই কাৰণে আমি px equal to 0 বুলি ধৰি ললো ওকে ধৰি লোৱাৰ লগে লগে এতে সো px ৰ সমান সমান আমাৰ কি আছে x plus 5 তাৰ মানে x plus 5 আমাৰ এতে আহি যাব equal to 0 ওকে এতেকে সো x equal to ৰাখিলে এটো আমাৰ হেইফালে গলে কি হ'ব -5 হ'ব -5 এইটোই আমাক উলিয়াব লাগে এতেকে কি লিখিবা এতেকে px equal to আমাৰ কিমান আছে x plus 5 বহুপদৰ শূন্য হল কিমান -5 ওকে এনেকুৱা কৰি লিখি দিবা বা px বহুপদৰ শূন্য হল -5 এনেকুৱা কৰি লিখিলে তোমালোকৰ आंसर হৈ গল কারেক্ট आंसर বুজি পাইছা এনেকুৱা কৰি সিম্পল লিখিব লাগিব এতিয়া বাকিবিলাকৰ জাস্ট आंसर ওলাই দি আছো এতিয়া সব px আমাৰ এটো দিয়া আছে আমি কি ধৰিম px equal to 0 ধৰিম এটো নিচিনা এইখিনিটো বাৰু নিলিখিলো এক্সট্ৰা কৰি লিখিলে আপনি তোমালোকে এটো নিচিনা কৰি সেম টু সেম লিখিবা ওকে px equal to 0 px equal to 0 ধৰিলে x - 5 equal to 0 তাৰ মানে x equal to আমাৰ কিমান হৈছে 5 জাস্ট x ৰ মান উলিয়াব লাগে বুজি পাইছা x ৰ মান 5 ওলাইছে এতেকে কি কবা px equal to x - 5 বহুপদৰ শূন্য হল এতে -5 ৰ ঠাইত কিমান আহিব 5 আহিব +5 ওকে +5 ওলাইছে সো এইটো এতে আমাৰ এনেকৈ হ'ব px equal to 0 ধৰা 0 ধৰিলে 2x plus 5 equal to 0 তেনেহলে আমাৰ 2x এতে ৰাখি দিয়া 5 টো এফালে গলে কি হ'ব -5 হৈ যাব ওকে তেনেহলে আমাৰ এতে x টো ৰাখা এই 2 টো এতে পূৰণ হৈ আছে এফালে গলে হৰণ হ'ব -5/2 এতেকে এইটো বহুপদৰ শূন্য হল -5/2 ওকে ইয়াৰ পিছত এইটো চোৱা এতে আমাৰ কি হ'ব px equal to 0 তেনেহলে thrice x minus 2 equal to 0 এতে আমাৰ thrice x ৰাখি দিয়া -2 টো হেফালে গলে +2 হৈ যাব ওকে +2 তেনেহলে এতে x টো ৰাখি দিয়া এই 3 টো হেফালে গলে এতে পূৰণ হৈ আছিল হৰণ হৈ যাব ওকে 2/3 দেখা হৈছে এনেকুৱা কৰি आंसर একেবাৰে সহজ ইয়াৰ পিছত 4 ৰ বাকি এটা চোৱা হেকিটা আমাক দি আছে চোৱা px equal to 3x দিছে তেনেহলে ধৰা px ধৰা হল px equal to 0 তেনেহলে এটা আমাৰ কি হ'ব thrice x equal to 0 তেনেহলে x equal to এটা আমাৰ কিমান হ'ব 0 হৈ যাব 0/3 কৰা এবাৰ লিখি দিয়া এই 3 টো এতে কি আছিল পূৰণ হৈ আছিল এফালে আহিলে হৰণ হ'ব এতিয়া 0 ক যদি 3 দি ভাগ দিয়ে কিমান হ'ব आंसर 0 x ৰ মান 0
তেনেহ'লে আমাৰ কি হ'ল পি এক্স ইকুৱেল টু 3x বহুপদটোৰ শূন্য হ'ল 0 অ'কে ইয়াৰ পিছত নেক্সট চোৱা এইটো আমাক দিয়া আছে পি এক্স ইকুৱেল টু এইটো দিয়া আছে কিন্তু এ নট ইকুৱেল টু 0 এইটো আমাৰ 0 হ'ব নোৱাৰিব অ'কে তেনেহ'লে চোৱা এতিয়া ধৰা হ'ল পি এক্স ইকুৱেল টু 0 অ'কে তেনেহ'লে আমাৰ কি হ'ব পি এক্সৰ ঠাইত ইয়াতে এ এক্স ইকুৱেল টু 0 তেনেহ'লে আমাৰ এক্সটো ৰাখিলে আমাৰ কি হ'ব 0/a দেখা পাইছা এতিয়া চোৱা এইটোক যেনেকুৱা আছিল 3 টো আমাৰ 0 আছিল নেকি 3 টো 0 নাছিল 3 টো আমাৰ 0 তকৈ ডাঙৰ আছিল কিন্তু চোৱা এই 0 ক ভাগ কৰাৰ লগে লগে কি হৈছে 0 আহি গৈছে ইয়াতে আমাৰ মানটো কিমান আহি যাব 0 আহি যাব 0 ক যিকোনো সংখ্যা দি ভাগ দিয়া এইটো আমি a দি ভাগ দিছো কিন্তু এইটো আমাৰ সেই বুলি a এর মানটো ইয়াতে 0 হোৱা নাই বুজি পাইছে এতেও তো 0 নাছিল এতেও 0 নহয় এর মানটো কিন্তু এনেকুৱাটো কোৱা নাই x ৰ মান 0 হ'ব নোৱাৰিব আমাক কৈছে জাস্ট এর মানটো 0 হ'ব নোৱাৰিব এর মানটো 0 হোৱা নাই কিন্তু x ৰ মান 0 তাৰ মানে আমার কি হবো x ইকুয়াল টু 0 এতেকে আমার px ইকুয়াল টু x বহুপদটোৰ শূন্য হল 0 এইখিনি হৈ গ'ল ইয়াৰ পিছত এইটো চোৱা ধৰা হল px ইকুয়াল টু 0 তেনেহলে px ৰ ঠাইত আমাৰ কি আছে cx plus d ইকুয়াল টু 0 কিন্তু ইয়াতে আমাক আৰু এটা কন্ডিশন কৈছে c নট ইকুয়াল টু 0 cd বাস্তৱ সংখ্যা c টো আমাৰ কি হ'ব নোৱাৰিব 0 হ'ব নোৱাৰিব বুজি পাইছা এইটো আমাক কন্ডিশন কৈছে সো চোৱা আমাৰ হয় নেকি এইটো মানে নেকি cx ইকুয়াল টু d টো হেফালে যোৱা মাইনাস d হৈ যাব ওকে তেনেহলে ইয়াতে চোৱা x টো যদি ৰাখি দিও আমাৰ কি হ'ব c টো হেফালে যায় হৰণ হ'ব এইফালে পূৰণ হৈ আছিল মাইনাস d/c x ৰ মান মাইনাস d/c কিন্তু হেতুটো আমাৰ 0 হোৱা নাই c টো 0 হোৱা নাই কন্ডিশন মানিছে ওকে তেনেহলে আমাৰ px ইকুয়াল টু cx plus d বহুপদটোৰ শূন্য হল মাইনাস d/c বুজি পাইছে হেনেকুৱা কৰি আনসাৰ বিলাক উলিয়াব লাগিব এটো অনুলনি একেবাৰে ইজি দিয়া আছে তথাপি যদি কিবা ডাউট থাকে কমেন্ট সেকশনত জনাই দিবা লাগিলে নেক্সট এটা ভিডিও ডিসকাস কৰিম ওকে আৰু চেনেলটো যিসকলে এতিয়া সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়া যাতে নেক্সট আৰু ভিডিওবোৰ চাব পাৰা ওকে থ্যাংক ইউ